মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই তোমালোকৰ অহা পৰীক্ষাৰ প্ৰস্তুতি হকে একেবাৰে শেষ মুহূৰ্তত মই তোমালোকৰ আগত তোমালোকৰ পলিটিকেল সায়েন্সৰ পাৰ্ট ভি পৰা মই তোমালোকৰ আগত 50টা চমু প্ৰশ্নৰ সমাধান আগবঢ়াম আৰু এই 50টা চমু প্ৰশ্নৰ সমাধানে তোমালোকক নিশ্চয় সহায় কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মই তোমালোকৰ আগত 2018 পৰা 2023 লৈকে প্ৰশ্নসমূহৰ সমাধান আগবঢ়াইছোঁ। এই ভিডিঅ'ত মই 2012 পৰা 2017 লৈ সকলোখিনি প্ৰশ্নৰ সমাধান আগবঢ়াম, লগতে অহা পৰীক্ষাত অহাৰ সম্ভাৱনা থকা আৰু প্ৰয়োজনীয় 15টামান চমু প্ৰশ্ন আলোচনা কৰিম। আশা কৰিম এই ভিডিঅ'টিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে 2023 প্ৰশ্নৰ সমাধান কৰিবলৈ আগবাঢ়ো। পাৰ্ট বিৰ কুৱেশ্যন 16, নৰ্মদা বাচাও আন্দোলন কি? এই আন্দোলনৰ নেতৃত্ব কোনে বহন কৰিছিল? নর্মদা বাঁচাও এটি পরিবেশ আন্দোলন তথা সামাজিক আন্দোলন। এই আন্দোলনের নেতৃত্ব বহন করেছিল মেধা পাটেকার। 17, রাজ্য পুনর্গঠন আইন কেতিয়া গ্রহণ করা হয়েছিল? এই আইনের অধীনত সৃষ্টি হওয়া যিকোনো এখন রাজ্যর নাম লিখে। রাজ্য পুনর্গঠন আইনখন 1953 চনত গঠন কৰা হৈছিল আৰু এই আইনৰ সৃষ্টি হোৱা ৰাজ্যসমূহৰ ভিতৰত তোমালোকে অন্ধ্ৰপ্ৰদেশ, অসম বা বিহাৰৰ নাম উল্লেখ কৰিব পাৰিবা। নেক্সট 18, ভাৰতবৰ্ষত কোনে 20 দফীয়া আঁচনি প্ৰৱৰ্তন কৰিছিল? এই আঁচনি কিয় প্ৰৱৰ্তন কৰা হৈছিল? ভাৰতবৰ্ষত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীয়ে 1975 চনত 20 দফীয়া আঁচনি গ্ৰহণ কৰিছিল। এই আঁচনিৰ ভাৰতৰ দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে গ্ৰহণ কৰা হৈছিল। 19, ভাৰতত সাম্প্ৰদায়িকতাবাদৰ উদ্ভৱৰ দুটা কাৰণ লিখে। ইতিমধ্যে প্ৰশ্নটোৰ উত্তৰ আগৰ ভিডিঅ'ত দিয়া হৈছে। 20, ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ উল্লেখ কৰা। অলৰেডি আগৰ ভিডিঅ'ত আলোচনা কৰা হৈছে। 21, ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? এইটোৰ উত্তৰ হ'ব 1950 চনত সুকুমাৰ সেন। এইখিনি আছিলে 2017 বৰ্ষত অহা প্ৰশ্নসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2016 বৰ্ষত অহা পাৰ্ট বিৰ সমাধানখিনি আলোচনা কৰি পাৰ্ট বি অৰ্থাৎ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতিৰ পৰা মই 2016 বৰ্ষত অহা প্ৰশ্নসমূহ আলোচনা কৰিব ওলাইছোঁ। 16 নম্বৰ, ভাৰতীয় সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। আগৰ ভিডিঅ'ত আলোচনা কৰিছে। 17, মণ্ডল আয়োগৰ দুটা পৰামৰ্শ। আগৰ ভিডিঅ'ত আলোচনা কৰা হৈছে। 18, ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। ভাৰতীয় দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। নম্বৰ 1, ভাৰতত বহুদলীয় ব্যৱস্থা বিৰাজমান। সৰ্বভাৰতীয় দলবোৰৰ উপৰিও আঞ্চলিক ভিত্তিত বহুতো স্থানীয় দলৰ উৎপত্তি ভাৰতত হৈছে। 2, ভাৰতত সাম্প্ৰদায়িক দলৰ ব্যৱস্থা বিৰাজমান। হিন্দু মহাসভা, মুছলিম লীগ, আকালি দল আদি দলসমূহে সাম্প্ৰদায়িক ভিত্তিত সেইবিলাকৰ দলৰ নীতি আৰু কাৰ্যসূচী পৰিচালনা কৰে। 3, ঐক্য, সংহতি, নিয়মানুৱৰ্তিতা আৰু দলৰ প্ৰতি আনুগত্য আদি ভাৰতীয় দলীয় ব্যৱস্থাৰ এক উল্লেখযোগ্য বৈশিষ্ট্য বুলি গণ্য কৰা হয়। 4, গ্ৰেট ব্ৰিটেইন, মাৰ্কিন যুক্তৰাষ্ট্ৰ আদি দেশবোৰৰ দৰে ভাৰতৰ ৰাজনৈতিক দলবোৰো সুসংগঠিত নহয়। 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল ইতিমধ্যে আলোচনা কৰা হৈছে। 20, জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্ৰধান উদ্দেশ্য
উল্লেখ কৰা। জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। নাম্বাৰ 1, দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ড ৰক্ষা কৰা। 2, গোষ্ঠী নিৰপেক্ষ আন্দোলন প্ৰতিষ্ঠাৰ জৰিয়তে ভাৰতে আজি বৃহৎ গোষ্ঠীৰ পৰা আঁতৰত অৱস্থান কৰে। 21, ভাৰতৰ আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা। আগৰ ভিডিঅ'ত আলোচনা কৰা হৈছে। এতিয়া মই তোমালোকৰ আগত 2015 প্ৰশ্নসমূহ আলোচনা কৰিম। 16, পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক থকা দুটা উদ্বিগ্নতাৰ দিশ উল্লেখ কৰা। উত্তৰ, সন্ত্ৰাসবাদ সমস্যা, কাশ্মীৰ সমস্যা, বাংলাদেশৰ স্বাধীনতা আৰু সীমা বিবাদ। দুটা লিখি দিবা, হৈ যাব। 17, ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা। ইতিমধ্যে মই ভাৰতৰ নতুন বৈদেশিক নীতিৰ অৰ্থনৈতিক নীতিৰ দুটা বৈশিষ্ট্য আলোচনা কৰিছোঁ। তোমালোকে তথাপি মই কৈ দিছোঁ, মুক্ত বাণিজ্য। উত্তৰ তোমালোকে এনেকৈ লিখিব পাৰা যে ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য হ'ল মুক্ত বা উদাৰীকৰণ নীতি, আৰু 2 নম্বৰ, বৈদেশিক মূলধন আৰু প্ৰযুক্তি বিনিয়োগৰ ক্ষেত্ৰত বাধা নিষেধ শিথিল কৰি দিয়া হয়। 18 নম্বৰ, 1975 চনৰ জৰুৰীকালীন অৱস্থা দুটা পৰিণতি অলৰেডি আলোচনা কৰা হৈছে। 19, ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ আলোচনা কৰা হৈছে। 20, ভাৰতত পৰিকল্পনাৰ যিকোনো দুটা উদ্দেশ্য লিখা। ভাৰতত পৰিকল্পনাৰ যিকোনো দুটা উদ্দেশ্য হ'ল, নাম্বাৰ 1, জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। নাম্বাৰ 2, দেশৰ সকলো সম্পদৰ উপযুক্ত আৰু সৎ ব্যৱহাৰ কৰাৰ লগতে সময়ৰ সৎ ব্যৱহাৰ কৰা। ভাৰতৰ সকলো ৰাজ্য বা অঞ্চলৰ সমানে বিকাশ সাধন কৰা। 4, অৰ্থনৈতিক বিকাশত সহায়ক হোৱাকৈ দেশৰ জাতীয় আয় বৃদ্ধি কৰা। 21, ভাৰতীয় সংবিধানৰ কোন দুটা অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰিছে? উত্তৰ, অনুচ্ছেদ 370 আৰু 371। এতিয়া মই তোমালোকৰ আগত 2014 কুৱেশ্যনসমূহৰ সমাধান আগবঢ়াম। Question 16, স্বাধীনতাৰ পূৰ্বে মুছলিম লীগে দ্বি-জাতি তত্ত্বৰ পোষকতা কৰিছিল। এই তত্ত্বত অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখনৰ নাম লিখা। ভাৰত আৰু পাকিস্তান। 17, ভাৰতৰ বৈদেশিক নীতিৰ দুটা অতি গুৰুত্বপূৰ্ণ মূল নীতি লিখা। অলৰেডি আলোচনা কৰা হৈছে। 18, ভাৰতৰ সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য অলৰেডি আলোচনা কৰা হৈছে। ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ বিষয়ে লিখা। এইটো অলৰেডি আলোচনা কৰা হৈছে, তোমালোকে আগৰ ভিডিঅ'খিনিত পাইছা। এতিয়া তোমালোকে 20 নম্বৰ প্ৰশ্নলৈ আহা। সামাজিক আন্দোলন মানে কি বুজা? সামাজিক আন্দোলনৰ এটি উদাহৰণ দিয়া। যেতিয়া কোনো এখন সমাজৰ অৱহেলিত আৰু শোষিত শ্ৰেণীৰ অভিযোগবোৰ পূৰণৰ বাবে এক বৃহৎ সংখ্যক লোকৰ সমৰ্থনৰ ভিত্তিত আন্দোলন গঢ়ি তোলে, তাক সামাজিক আন্দোলন বলে, যেনে নৰ্মদা বাচাও আন্দোলন। 21, ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল আৰু দলৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? উত্তৰ, ভাৰতীয় জনসংঘ 1951 চনত গঠন কৰা হৈছিল আৰু ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী। এইখিনি আছিলে 2014 কুৱেশ্যনসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2013 প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। Question 16, চিপকো আন্দোলন কিয় আৰম্ভ হৈছিল? 1972 চনত উত্তৰাখণ্ডত
বনাঞ্চল ধ্বংস কৰাৰ পৰা ৰোধ কৰিবৰ বাবে মহিলাসকলে গঢ়ি তোলা এক প্ৰতিবাদী পৰিৱেশ আন্দোলন এই হল চিপকো আন্দোলন। এই আন্দোলনৰ ফলত মানে গছ কটাটো নিষিদ্ধ বন্ধ কৰাৰ কাৰণে উত্তৰ প্ৰদেশৰ বৰ্তমানৰ যিটো উত্তৰাখণ্ড তাৰ মহিলাসকলে আন্দোলন কৰিছিল। 17 ৰাজ্য পুনৰ্গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল? এই আইনৰ অধীনত হোৱা যিকোনো এখন ৰাজ্যৰ নাম উল্লেখ কৰা। এইটো 1953 চনত আৰু বিহাৰ, অন্ধ্ৰপ্ৰদেশ, অসম বুলি দিব পাৰা। 18 পঞ্চশীল মানে কি বুজা? ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু চীনৰ প্ৰেমিয়ৰে 1954 চনত ভাৰত চীন সম্পৰ্কৰ পথ নিৰ্দেশক হিচাপে 5টা স্তম্ভ উল্লেখ কৰিছিল। এই 5টা নীতি বা স্তম্ভক পঞ্চশীল নীতি বুলি কোৱা হয়। 19 পৰিকল্পনাৰ 2টা উদ্দেশ্য উল্লেখ কৰা, অলৰেডি আলোচনা কৰা হৈছে। 20 সত্য নে অসত্য লিখা। 1952 চনত অনুষ্ঠিত প্ৰথম সাধাৰণ নিৰ্বাচনৰ সময়ত 14টা ৰাষ্ট্ৰীয় দল আছিল, সত্য। ভাৰতত বহুদলীয় ব্যৱস্থা আছে, সত্য। 21 লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধানমন্ত্ৰীত্বৰ সময়ছোৱাত ভাৰতে 1965 চনৰ পৰা 1966 চনলৈ সন্মুখীন হোৱা 2টা প্ৰত্যাহ্বান উল্লেখ কৰা। এইটো 1964 পৰা 1966 চনলৈ। উত্তৰ অৰ্থনৈতিক সংকট আৰু পাকিস্তানৰ সৈতে 1965 চনৰ যুদ্ধ। এতিয়া মই তোমালোকৰ আগত 2012ৰ কুৱেশ্যনসমূহৰ সমাধান আগবঢ়াম। 16 বোম্বাই পৰিকল্পনা কি আছিল? এক শ্ৰেণীৰ ডাঙৰ উদ্যোগপতিয়ে লগ লাগি 1944 চনত দেশখনত পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠাৰ বাবে যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰিছিল। ইয়াক বম্বে পৰিকল্পনা বা বম্বে প্লান বুলি কোৱা হয়। বম্বে পৰিকল্পনাই ঔদ্যোগিক আৰু আন অৰ্থনৈতিক বিনিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰই প্ৰথম আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি বিবেচনা কৰিছিল। 17 কুৰি দফীয়া আঁচনি কোনে আৰু কিয় আৰম্ভ কৰিছিল? এইটো মই অলৰেডি আনচাৰ কৈ দিছোঁ। এইটো 1975 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীয়ে দৰিদ্ৰতা নিৰ্মূল কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিছিল। 18 কেতিয়া আৰু কিয় মণ্ডল বিষয়টো জাতীয় ৰাজনীতিত উত্থাপন কৰিছিল? 1979 চনত ভাৰত চৰকাৰে দেশৰ অন্যান্য পিছপৰা জাতিসমূহ চিনাক্ত কৰি তেওঁলোকৰ কল্যাণ আৰু উন্নয়নৰ পৰামৰ্শ আগবঢ়াবলৈ বি.পি. মণ্ডলৰ নেতৃত্বত এখন আয়োগ গঠন কৰিছিল। 1980 চনত এই আয়োগে প্ৰতিবেদন দাখিল কৰে। 1990 চনত চৰকাৰে এই প্ৰতিবেদন গ্ৰহণ কৰি কাৰ্যকৰী কৰিবলৈ আগবাঢ়ে। 1992 চনত সিদ্ধান্ত সৰ্বোচ্চ ন্যায়ালয়ে মানি লয়। 19 ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক ভূমিকম্প শব্দটোৱে কি তাৎপৰ্য বহন কৰে? ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক ভূমিকম্প শব্দটোৱে ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দুৰ্গৰ জোকাৰণি তোলাৰ কথাকে সূচায়, যিয়ে একদলীয় আধিপত্যৰ পতনৰ ইংগিত দিয়ে। তাৰমানে ৰাজনৈতিক ভূমিকম্পই কংগ্ৰেছৰ দুৰ্গৰ জোকাৰণিকে বুজায়। কোশ্চিন 20 ভাৰতৰ বৈদেশিক নীতিত 2টা গুৰুত্বপূৰ্ণ মূলনীতি উল্লেখ কৰা, অলৰেডি আলোচনা কৰা হৈছে। 21 ভাৰতীয় সংবিধানৰ খচৰা কোনদিনা স্বাক্ষৰ কৰা হৈছিল আৰু সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? উত্তৰ ভাৰতীয় সংবিধানৰ খচৰা 19 নৱেম্বৰ 1949 চনত স্বাক্ষৰ কৰা হৈছিল আৰু সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিলে
2017 বৰ্ষৰ পৰা 2012 বৰ্ষলৈকে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অহা পলিটিকেল সায়েন্সৰ পাৰ্ট বিৰ অৰ্থাৎ স্বৰাজত্বৰ ভাৰতৰ ৰাজনীতিৰ 2 মূল্যাংকৰ প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে অতি দৰকাৰী বুলি ভাবি মই কিছুমান চমু প্ৰশ্ন আলোচনা কৰিম। উৰিষ্যাৰ গয়াই পস্কো পৰিকল্পনাৰ বিৰুদ্ধে কিয় প্ৰতিবাদ কৰিছিল? উত্তৰ, উৰিষ্যাৰ গয়া ৰাইজে পস্কো তীখা উদ্যোগৰ বিৰোধিতা কৰিছিল। এই উদ্যোগ স্থাপনৰ ফলত বহু হেজাৰ গাঁওবাসীয়ে নিজৰ বাসগৃহ আৰু খেতি পথাৰৰ অধিকাৰৰ পৰা উচ্ছেদিত হ'ব লগা হৈছিল। কোন কোন বছৰত কিয় পৰিকল্পনাৰ অৱকাশ দিন বুলি কোৱা হয়? উত্তৰ, 1966 চনত চতুৰ্থ পৰিকল্পনা আৰম্ভ হোৱা কথা আছিল। সেই সময়ত পৰিকল্পনাৰ অভিনৱত্বৰ প্ৰতি থকা উৎসাহ কমি আহিছিল আৰু ভাৰতবৰ্ষৰ তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছিল। সেইবাবে সেই বছৰক পৰিকল্পনাৰ অৱকাশ দিন বুলি কোৱা হয়। নেক্সট, বাওঁপন্থী আৰু সোঁপন্থী দল বুলিলে কি বুজা? বাওঁপন্থী বুলিলে সেইসকলক বুজায় যি দৰিদ্ৰ আৰু নিপীড়িতসকলৰ পক্ষত থিয় দিয়ে আৰু এইসকলৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা নীতিৰ সমৰ্থন কৰে। সোঁপন্থী বুলিলে সেইসকলক বুজোৱা হয় যি বিশ্বাস কৰে যে মুক্ত প্ৰতিযোগিতা আৰু চৰকাৰে বজাৰ অৰ্থনীতিহে কেৱল প্ৰগতি সাধন কৰিব পাৰে আৰু চৰকাৰে অনাহকত অৰ্থনীতিত হস্তক্ষেপ কৰিব নালাগে। কোন বছৰত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল আৰু ভাৰতৰ হেষ্টেন ষ্টনলি বুলি কোৱা অৰ্থনীতিবিদগৰাকীৰ নাম কি? লিখা। 1951 চনত আৰু KN ৰাজক। নেক্সট কুৱেশ্যন, কেৰালা আৰ্হিৰ জৰিয়তে কি বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছিল? কেৰালা ৰাজ্যৰ দ্বাৰা ধাৰ্য কৰা পৰিকল্পনা আৰু উন্নয়ন